ধুবুৰী আৰক্ষীত ব্যাপক ৰদ বদল হৈছে। একে নিশাই ৩৯গৰাকী আৰক্ষী বিষয়াক বদলি কৰাৰ নিৰ্দেশ দিয়া হৈছে। ৩৯গৰাকী SI আৰু ASIক বদলিৰ নিৰ্দেশ দিছে আৰু ধুবুৰী জিলাৰ SP লীনা দলে এই নিৰ্দেশ দিছে। লগতে বিলাসীপাৰা আৰু সাপত গ্ৰামৰ 2 আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। নাম হৈছে ASI তপন ডেকা আৰু সঞ্জীৱ মজুমদাৰ। তপন ডেকা আৰু সঞ্জীৱ মজুমদাৰক ৰিজাৰ্ভ ক্ল'জ কৰিছে SP লীনা দলে। তেওঁলোকক কাৰণ দেখুওৱাৰ নিৰ্দেশ দিয়া হৈছে। আৰু বিগত সময়ছোৱাত ধুবুৰীত নিষিদ্ধ মাংসক লৈ কেতবোৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনাৰ সংঘটিত হৈছিল। তাৰ পাছতেই ধুবুৰীৰ SP হিচাপে তাত নিযুক্তি দিয়া হৈছিল লীনা দলেক। তাৰ পাছতেই আৰক্ষী আৰু CRPFে তাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। বহু দাগী অপৰাধীক ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা বিচাৰি ওলোৱা হৈছিল। আৰু নিষিদ্ধ মাংসক লৈ কোনে তাত শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে তেনেবোৰ লোকক বিচাৰি উলিওৱা হৈছিল। আৰু তাৰ পাছতেই হঠাৎ কালি মাজনিশা একেদিনাই ৩৯গৰাকী আৰক্ষী বিষয়াক বদলি কৰা হ'ল ধুবুৰী আৰক্ষীৰ পৰা। আৰু তাত আছে ৩৯গৰাকী SI আৰু ASI। লগতে বিলাসীপাৰা আৰু সাপত গ্ৰামৰ 2 আৰক্ষী বিষয়াৰ নাম ইতিমধ্যে কৈছোঁ। ASI তপন ডেকা আৰু সঞ্জীৱ মজুমদাৰক ৰিজাৰ্ভ ক্ল'জ কৰিছে SP লীনা দলে।